ডেফিনেটলি ভাল লাগিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আজি মোক মন্ত্ৰিত্ব দিলে তেখেতৰ মন্ত্ৰীসভা কেবিনেটৰ স্থান দিলে মই তেখেতক মোৰ ফালৰ পৰা বিশেষভাৱে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি যেহেতু বহুত জ্যেষ্ঠ বিধায়ক 5 বাৰৰ বিধায়ক আপুনি উপকৃত হৈ আছে বুলি ভাবে নেকি বাৰু এই মুহূৰ্তত তেনেকুৱা কোনো কথা নাই ৰাজনীতিত এতিয়া মোক তেখেতে দিছে আৰু বাকীখিনি যিখিনি কাম সেইখিনি কামক সুচাৰুৰূপে চলাই যোৱা কৰাটোৱেই আচলতে গুৰুত্বপূৰ্ণ কথা মই ভাবোঁ যে সেইটোৱে আচল কথা তেনেকুৱা আৰু বেলেগ কিবা কথা আছে বুলি মই নাভাবোঁ সময় কম যে সময় কম আপুনি কাম কৰা বহুত সময় কম যিমান সময়ত যিমানখিনি কাম কৰিব লাগে যিমানখিনি ডায়ামিটাৰ থাকিব লাগে সেইখিনি ডায়ামিটাৰৰ কাৰণে প্ৰচেষ্টা কৰিম আৰু নিশ্চয় যোৱা 20 বছৰৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতা যিটো বুটলিছোঁ সেইখিনি সুন্দৰৰূপে কৰিবৰ কাৰণে প্ৰয়াস কৰিম কোনটো বিভাগ চলাবৰ কাৰণে আপুনি ভাল পাব সেইটো এতিয়াৰ মুখ্যমন্ত্ৰী মহোদয় যি বিভাগকে দিয়ে সেইটো বিভাগকে চলাব সেইটো কাৰণে সময় উলিয়াই সংগীত চৰ্চা কৰিম থেংক ইউ হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ